মানুষজনী হৈ তোৰ বেয়া লগা নাই হা তোৰ জীয়েৰক সেই 50 বছৰীয়া বুঢ়াটোৰ লগত বিয়া দিবলৈ তই কথাবোৰ বুজি পোৱা নাই তই সেইখন ঘৰলৈ বিয়া হ'লে একেবাৰে ৰাণী হৈ থাকিব পাৰিবি ৰাণী নালাগে নহয় মই ৰাণী দৰকাৰ হ'লে মই নকৰাণীয়ে হৈ থাকিম তথাপিতো মই সেই 50 বছৰীয়া বুঢ়াটোৰ লগত মই বিয়াত নবহো বুলি কৈছোঁ নহয় নবহো তহঁতৰ কথা মতে সকলোবোৰ নহ'ব মই সেই বুঢ়াটোৰ লগত বিয়া নবহো চুপ একদম চুপ ভালৰ কাৰণে কথা এটা ক'লে নুশুন তোৰ কথা মতেও নহ'ব বাপেৰক আহিবলৈ দে গম পাবি ভালৰ কাৰণে কথা এটা চিন্তা কৰিলে তহঁতে অকণো বুজি নাপাওঁ তই জাননে নাজানো তোৰ পাছতে যে আৰু দুজনী ছোৱালী আছে ঘৰখনৰ অৱস্থাটো দেখিছই হা তাৰ পাছতো এখন ভাল ঘৰলৈ উলিয়াই দিব লৈ ওলাইছোঁ আৰু তই কি কৈছ হা আৰে আজিকালি বয়স কোনে চাই হা একে সমান সমনীয়া এটালৈ গৈ পেলাই দুদিন থাকি পেলাই ঘৰ মাৰ খাই পেলাই ঘৰত থাকিবলৈ মন আছে তোৰ হা ইমান ধনী মানুহ ঘৰলৈ বিয়া দিবলৈ ওলাইছোঁ তই ভালহে পাব লাগিছে ধনী মানুহলৈ মোক বিয়া দিবলৈ ওলাইছ জীয়েৰক বৰ ভাল ঘৰ এখনলৈ যাবলৈ উলিয়াই দিছ হা যিটো মানুহে এবাৰ বিয়া পতা আৰু কি কাৰণত মোক বিয়া পাতিবলৈ লৈছে সেই কথাটো তহঁতে গম পাওঁ তাৰ প্ৰথমজনী ঘৈণীয়েকৰ ল'ৰা ছোৱালী নোহোৱাৰ বাবে মোক দ্বিতীয় বিবাহ কৰাব খুজিছে আৰু তহঁতে মান্তি হৈ গ'লি কেৱল মানুহৰ ধনী হোৱাৰ কাৰণে হা কথাবোৰ অলপ ঠাণ্ডা মগজেৰে ভাবিবি বুজিছ হা তই এইখন ঘৰত যি পোৱা নাই সেইখন ঘৰলৈ বিয়া হৈ গ'লে তই সেই সকলোবোৰ পাবি ঐ চা সেই মানুহজনীয়ে সন্তান জন্ম দিব নোৱাৰিলে ইমান দিনে আৰু প্ৰফেচাৰনি কৰে তেওঁ ইমান টকা পইচা তই এটা সন্তান জন্ম দিলে তোকেইটো মানুহজনে বেছি মৰম কৰিব আৰু মানুহজনী চাচোন নিজেই লগত আহিছে তোক চাবৰ বাবে কিমান ভাল মানুহ হ'ব লাগিব নহ'লেনো আজিৰ যুগত কোনে বাৰু নিজৰ গিয়েকৰ দ্বিতীয় বিবাহ কৰাব কচোন হা তই কৈছে তোক বহুত সুখত ৰাখিব বুলি কেৱল সিহঁতক এটা সন্তান লাগে সেই সন্তান এটা জন্ম দিয়াৰ পিছত তোৰ কামেই শেষ আৰে তাত তই ৰাণী হৈ থাকিব পাৰিবি সেই কথাষাৰো তোক বুজাবলৈ ইমান সময় যে লাগিব মই ভবাই নাছিলোঁ মা তই ভালদৰে জান যে মই সাগৰক ভাল পাওঁ গতিকে তই মোক এই বেবেৰীৰং কথাবোৰ কৈ মোৰ মন ভুলাব নোৱাৰ বুজিছ আৰু শুন এই 50 বছৰীয়া বুঢ়াটোৰ লগত বিয়াত বহিবলৈ মোৰ কাৰণে ল'ৰাৰ অভাৱ হোৱা নাই সাগৰে মোক বিয়া পাতিব বুজিছ তাক মই বহুত ভাল পাওঁ সিও মোক বহুত ভাল পায় আৰু অতি সোনকালে আমি বিয়াত বহিম গতিকে তহঁতে চিন্তা কৰিব নালাগে তহঁতৰ বুজা এটা কমিব গতিকে তহঁতে মোক সেই বুঢ়াটোৰ লগত বিয়া দিয়াৰ কথা সপোন দেখি নাথাকিবি আৰে শুনচোন ইমান বুজাইছোঁ নাই ভালৰ কাৰণে চিন্তা কৰি ছোৱালীকেইজনী বুজি নাপায় তিনিজনীকে ছোৱালী বাপেকে ইমান কষ্ট কৰি সিহঁতক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে আজি বোলে অ'ত হাজিয়া কাইলৈ বোলে ত'ত হাজিয়া হা ইমান দুখীয়া মানুহৰ ছোৱালী এজনী ইমান ধনী মানুহৰ ঘৰৰ মানুহে যে বিয়া কৰাবলৈ আহিছে সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা তাই আকৌ গাঁৱৰ সেই ভিক্ষাৰী সাগৰৰ কাৰণে পাগল হৈ আছে ল'ৰা ছোৱালী ভালৰ কাৰণে আজিকালি কিবা এটা কথা ক'লে শুনাত নাই মই আৰু নোৱাৰিছোঁ বাপেকৰ হতুৱাই কিবা এটা কৰাব লাগিব মুঠতে এইখন বিয়া আমি হ'বলৈ দিবই লাগিব আৰে সেই ঘৰখনৰ লগত সম্বন্ধ গঢ়ি উঠিলে আমাৰ ঘৰখনৰে ভাল হ'ব বিপদে আপদে সহায় হ'ব নহ'লেনো আজিকালি কোনে কাক চায় তই এইবোৰ কি কথা কৈছ সোণালী তোক এৰি মই এটা পলো জীয়াই থাকিব নোৱাৰোঁ তেনেকুৱা অৱস্থাত তোক মই কেনেকৈ আনৰ হাতত গতাই দিব পাৰিম হা আৰু তই কি ভাবিছ মই কি তোৰ অবিহনে জীয়াই থাকিব পাৰিম হা কি কৰোঁ একো ভাবি নোপোৱা হৈছোঁ ঘৰত কেৱল বিয়াৰ কথা সেই বুঢ়াটোৰ লগত বিয়া দিবলৈ সিহঁতে উঠি পৰি লাগিছে প্লিজ তই মোক ক'ৰবালৈ লৈ গুচি যা তোক বাৰু এতিয়া মই কেনেকৈ ক'লৈ লৈ যাওঁ হা আমাৰ বয়স এইটো হৈছে কিমান নিজৰ বুলি ক'বলৈ ইনকাম নায়েই তেনেকুৱা অৱস্থাত মই তোক নি খুৱাম কি পিন্ধাম কি ৰাখিম ক'ত সেইবোৰ কথাও ভাবিবলগীয়া হৈছে কি কৰোঁ মই একো ভাবি পোৱা নাই হ'ব তেতিয়াহ'লে তই সেই বুঢ়াটোৰ লগত মোৰ বিয়াখন হৈ যোৱা চাবলৈ ৰেডি হৈ থাক তেনেকৈ নকবি তোক আনৰ হোৱা কথা মই সপোনতো ভাবিব নোৱাৰোঁ তেনেকুৱা স্থলত তোক মই কেনেকৈ সেই বেলেগ মানুহৰ লগত বিয়া হোৱাটো চাম হা কিবা এটা কৰিব লাগিব কিবা এটা ভাবিব লাগিব ৰ মোক অলপ সময় দে সোনকাল কৰ কিন্তু সময় হাতত বেছি নাই তই প্লিজ কিবা এটা কৰ নহ'লে আমাৰ দুইটাৰে জীৱন ধ্বংস হৈ যাব তই চিন্তা নকৰিবি তই ধৈৰ্য ধৰ তই ঘৰত যেনে তেনে কিবা এটা মেনেজ কৰ মই কিবা এটা চিন্তা কৰি উপায় এটা উলিয়াম তই চিন্তা কৰি নাথাকিবি মই নিশ্চয় কিবা এটা উপায় উলিয়াম সাগৰ তোক এৰি মই কেতিয়াও আনৰ হ'ব নোৱাৰোঁ গতিকে তই নিশ্চয় উপায় এটা উলিয়াবি বুলি মই আশা ৰাখিছোঁ এতিয়া যাওঁ দে তোক এনেকৈ লগ কৰিবলৈ আহিছোঁ বুলি গম পাবলৈ হ'লে দেউতাই মোক ইয়াতে মাৰিবহি বল তই যাগৈ হেৰা কি ক'লে তাই কথাটো কৈছিলানে তুমি কোৱাটো কৈছোঁ কিন্তু তাই একে খাৰে বিয়াত নবহো বুলি কৈ দিছে
ভালেৰেও কৈ চাইছোঁ খঙেৰেও কৈ চাইছোঁ নাই কোনো পধ্যে বিয়াত নবহে তাই বোলে সেই 50 বছৰীয়া বুঢ়াটোৰ লগত বিয়া নবহে দেখিছেনে সি ইমান ভালৰ কাৰণে কিবা এটা চিন্তা কৰিলেও নাই তাই বুজি নাপায় তাই এনেকৈ ক'লে হ'ব জানো বাৰু কওকচোন ধনী মানুহৰ ঘৰত বিয়া হ'বলৈ পাব ভালে পাব লাগিছিল তাই তেনেকৈ কৈছে তাই কথা মতে নহ'ব নহয় তাইৰ কথা মই সকলো গম পাই আছোঁ গাঁৱৰ মানুহে মুখে মুখে তাইৰ কথা মই শুনি আছোঁ তাই নদীৰ পাৰত সাগৰৰ লগত বহুত দিন কথা পাতি থকা মানুহে মোক দেখি পেলাই আহি কৈছেহি সেইবোৰ লিলিমাই চলাই আছে হা সেইটোৰ লগত বিয়া হ'লে তাই কি পাব হা ইমান ভাল মানুহৰ ঘৰ পাইছোঁ আৰু এই সুবিধাটোতে তাইক বিয়া নিদিলে দিম কেতিয়া তাইৰ মতে নহ'ব ক'ত আছে মাতা তাইক ৰ'ব মই মাতি দিছোঁ সৰু সৰু এফালে আছোন কি হ'ল মা তই যাচোন খুৰাৰ ঘৰত জোনালী আছে তাইক দেউতাই মাতিছে বুলি কৈ অতি সোনকালে হ'ব মা হেৰি মই আৰু এটা কথা ভাবিছোঁ জানেনে জোৰ জবৰদস্তি ছোৱালীজনী এনেকৈ উলিয়াই দিয়াটো ভাল কথা হ'ব জানো তাইৰ মনত কষ্ট দি আমি তাইক এনেকৈ উলিয়াই দিলে তাই যদি কিবা নকৰিবলগীয়া কৰে মোৰ হ'লে ভয়ো লাগিছে পাই ভাল মানুহ ঘৰলৈ উলিয়াই দিবলৈ বিচাৰিছোঁ মাক দেউতাকৰ মনৰ কথাটো বুজিবলৈ চেষ্টা নকৰে কি যে হ'ব আহি লওকচোন বাৰু তাই আপুনি কিবা এটা কৰিব একো ডাল কৰিব নোৱাৰে প্ৰথমতে অকণমান এনেকুৱা কৰিবই তাৰপাছত যেতিয়া ধনী ঘৰত গৈ ধন টকা পইচা চুবলৈ পাব আৰামত থাকিবলৈ পাব তেতিয়া এই সকলোবোৰ কথা পাহৰিব পাছত তেতিয়া আমাক তাই ধন্যবাদ দিব চাবাচোন এতিয়া এই ভিকহুটোৰ প্ৰেমত পৰি আছে যে সেইকাৰণে যিকোনো কথা ক'ব সিহঁতৰ কথা মতে নহ'ব নহয় জানো পাই ভালৰ কাৰণে আমি চিন্তা কৰিছোঁ কি হয় নাজানো আৰু ল'ৰা ছোৱালীয়ে জানো মাক দেউতাকৰ কথা শুনিব ভালৰ কাৰণে কিবা এটা ক'লেও বেয়াটোহে পোনাই সেইটোৱেতো মই ক'ব বিচাৰিছোঁ আহি লওক ৰ'বা যিকোনো প্ৰকাৰে চলে বলে কৌশলে তাইক মান্তি কৰাবই লাগিব কি হ'ল মই এইবোৰ কি শুনিছোঁ তই বোলে বিয়াত নবহো বুলি কৈছ অঁ মই বিয়াত নবহোঁ কিয় হা তই কিয় বিয়াত বহিব নোৱাৰ হা কাৰণ তই সেই ভিক্ষাৰী সাগৰক ভাল পাই আছ যে সেইকাৰণে দেউতা সাগৰক যে ভিক্ষাৰী বুলি কৈছা আমি নিজে কি সেইটো এবাৰ চাই ল'বা তাৰ পাছত লোকক ভিক্ষাৰী বুলি আহিবা সি ভিক্ষাৰীয়ে হওক বা যিয়েই নহওক তাক মই ভাল পাওঁ আৰু তাৰ লগতেই মই বিয়াত বহিম এয়া মোৰ খাটাং কথা সেইটোৱেই আমিও ভিক্ষাৰী আমি নিজকে ধনী বুলি কোৱা নাই আৰু সেইবাবেই তোক এখন ধনী ঘৰলৈ ভাল ঘৰলৈ উলিয়াই দিবলৈ বিচাৰিছোঁ বুজিছ মই সৰুৰ পৰা কিমান কষ্ট কৰি তহঁত তিনিজনী ছোৱালীক ডাঙৰ দীঘল কৰিছোঁ হাজিৰা কৰি ঘৰখন চলাইছোঁ কিমান কষ্ট সহ্য কৰিবলগীয়া হৈছে তহঁতে এতিয়া ধনী ঘৰখনলৈ বিয়া হ'বলৈ পাই তই ভালহে পাব লাগিছিল কি আবুল তাবুল বকিছ হা তই বিয়া হ'বলৈ মুঠতে ৰেডি হ পাহৰি যা তই সেৱা কৰক এইবোৰ দুদিনীয়া বস্তু পাছত যেতিয়া ধন টকা পইচা চুবলৈ পাবি কোন সাগৰ আছিল সকলো পাহৰি যাবি বুজিছ দেউতা মই তোমাক কাব কৰিছোঁ তুমি মোক সেই মানুহজনলৈ বিয়া দিবলৈ এনেকুৱা নকৰিবা মই সাগৰৰ লগতে বিয়া হ'ম মই সেই মোতকৈ ইমান ডাঙৰ মানুহজনৰ লগত বিয়া হ'ব খোজা নাই দেউতা মোৰ বয়স মাত্ৰ 24 বছৰ হৈছে সেই মানুহজনৰ হয়তো 50 বছৰৰ ওপৰ হ'ল মই সেইজন মানুহৰ লগত বিয়াত বহিব নোৱাৰোঁ দেউতা মই তোমাক কাব কৰিছোঁ মোক বিয়া হোৱাৰ কথা নক'বা সেই মানুহজনৰ লগত কি ডাঙৰ কথা হা কি ডাঙৰ কথা কি ইমান ডাঙৰ মানুহ আজিকালি দেখিছনে নাই হা সেইজনী হৰিণজী ইমান চেঙেলীয়া ল'ৰা এটালৈ গৈ পোৱালি এটা হোৱাৰ পাছতে কাজিয়া লাগি এতিয়া ঘৰত বহি আছেহি তেনেকুৱা ঘৰটো বিচাৰ নেকি তই হা তই তেনেকুৱা ঘৰটো বিচাৰ তহঁতৰ ভালৰ কাৰণে চিন্তা কৰি মই এইটো কথা কৈছোঁ নহ'লেনো বেলেগ কোন ধনী মানুহৰ ঘৰৰ ল'ৰা আহি পেলাই তোক এই আমাৰ জুপুৰি ঘৰটোৰ পৰা উলিয়াই নিবলৈ বিচাৰিব কচোন হা ইমান ধুনীয়া চান্স এটা পাইছোঁ কাৰণে তোক উলিয়াই দিবলৈ বিচাৰিছোঁ আৰে বয়সত অলপ ডাঙৰ হ'ল বুলিয়ে তই বিয়াত বহিব নোৱাৰা কোনো কাৰণ নাই নহয় হা সকলো মানুহে এদিন বুঢ়া হ'ব তই সেইটো কথাটো বিয়াত আপত্তি কৰিছোঁ হা বাদ দে মোৰ এক কথা মুঠতে তহঁতৰ বিয়াখন হ'বই মই ইতিমধ্যে তেখেতক কথা দিছোঁৱেই তোমালোকে মোৰ মনৰ কথাবোৰ বুজি নোপোৱা মা দেউতা চাই তোৰ আজি এই কথাবোৰ বেয়া লাগিব পাৰে কিন্তু ভৱিষ্যতে যেতিয়া তই সেইখন ঘৰ সুখত থাকিবি তেতিয়া তয়ে আমাক ধন্যবাদ জনাবি যে আমি সেইখন ঘৰলৈ তোক বিয়া দি উলিয়াই দিলোঁ তই কথাবোৰ কিয় বুজি নাপাওঁ হা মই সকলো বুজি পাইছোঁ মা কিন্তু তহঁতেহে বুজিবলৈ চেষ্টা কৰা নাই তহঁতে কিয় ভাবি লৈছ হা ধন টকা পইচা থাকিলেই মানুহ সুখত থাকিব পাৰে বুলি চা জোনালী মোৰ শেষ কথা যদি তই সেই মানুহজনৰ লগত বিয়া নবহ তেতিয়াহ'লে তই তোৰ এই দেউতাৰৰ মৰাম দেখিবি এয়া মোৰ শেষ কথা হ'লে হ'ব নেকি মা তোৰ দেউতাক
দেউতাৰ কথা তই ভালদৰে জানো। দেউতাই যি কৰিম বুলি কয় সেয়াই কৰে, আৰু তই যদি দেউতাৰ মৰমক চাব বিচাৰিছ তেতিয়াহ'লে তোৰ যি মন যায় তাকে কৰ, আৰু যদি দেউতাৰে জীয়াই থকাটো বিচাৰ তেতিয়াহ'লে আমাৰ মতে কৰিবলৈ সাজু হ। মা, শুনচোন মা। হে ভগৱান, মোক তুমি কি বিপাঙত পেলালা। এতিয়া মই কি কৰোঁ? মই মোৰ নিজৰ ভাল পোৱাৰ কথা ভাবোঁ নে দেউতাৰ জীৱনটোৰ কথা? বেচেৰী জোনালী এতিয়া কৰিব কি? দেউতাকৰ সেই কথাষাৰ শুনি তাই যেন মূৰত সৰগ ভাগি পৰিল। শেষত উপায় নোহোৱা হৈ তাই দেউতাকৰ কথা চিন্তা কৰি নিজৰ ভালপোৱাক বিসৰ্জন দি তাই সেই মানুহজনৰ লগত বিয়াত বহিবলৈ মান্তি হ'ল। পাতর সাদর রিহা মরমর পুতারে কেনেকৈ পাৰিবি তই মোক এৰি থৈ যাব? মোৰ লগত চিৰজীৱন থাকিম বুলি প্ৰতিশ্ৰুতি দি তই কিয় এৰি থৈ গুচি গলি মোক? তই কিয় এনেকুৱাখন কৰিছ? তোৰ চকুত চকু পানী চাব মই নোখোজো। তই এনেকৈ কান্দি থাকিলে তোৰ এই মাৰ অৱস্থাটো কি হ'ব তই এবাৰ ভাবি চাইছনে? মা, মই কেনেকৈ সহ্য কৰোঁ কোৱা না? তাই মোৰ লগত চিৰজীৱন থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া ছোৱালীজনী আজি আনৰ হৈ গ'ল। মা, মই কেনেকৈ সহ্য কৰোঁ কোৱা না? তোৰ দুখবোৰ মই ভালকৈ অনুভৱ কৰিছোঁ শুন, কিন্তু কি কৰিবি, বেচেৰীৰো উপায় নাছিল। তাইক দেউতাকে শপত খুৱাইছিল তাই সেই মানুহজনৰ লগত বিয়াত নবহিলে দেউতাকৰ মৰা মুখ দেখিবলৈ পাব বুলি কৈছিল। বেচেৰীৰ উপায় নাছিল, যাৰ বাবে তাই এই সিদ্ধান্ত ল'বলগীয়া হ'ল। তই তাইক পাহৰি যা বোপাই, তই তাইক পাহৰি যা। মই জোনালীক কেতিয়াও পাহৰিব নোৱাৰো। তাই সদায় মোৰ। তাই বেলেগৰ লগত বিয়া হ'লেও মই সদায় তাকেই ভাল পাই থাকিম। মা, মই তাইক বহুত বেছি ভাল পাইছিলো। মই তাইক পাহৰি যাব নোৱাৰো। তুমি মোক তাইক পাহৰি যোৱাৰ কথা নকবা। মই জীৱনত আৰু মই কেতিয়াও বিয়া নাপাতো। মা, তই বুজিবলৈ চেষ্টা কৰ, এনেকৈ নহ'ব নহয়। দুদিনমান ধৈৰ্য ধৰ, সকলো লাহে লাহে পাহৰি যাবি। তই নিজকে বুজা, এনেকৈ কান্দি কান্দি নিজকে আৰু কষ্ট নিদিবি। শুন, তোৰ এই কষ্ট মই সহি থাকিব নোৱাৰো। মই কিমান দুখ পাইছো তোমাক কেনেদৰে বুজাম? মা, আজি যদি তুমি মোক জীৱন্ত অৱস্থাত দেখিছা কেৱল তোমাৰ বাবে, তোমাৰ কথা চিন্তা কৰি মই এতিয়ালৈকে একো কৰা নাই। মা, নহ'লে মই জোনালী আনৰ কইনা হোৱাৰ আগতেই তাই মোৰ মৃতদেহটো দেখা পালেহেঁতেন। মোৰ শুনটো, তই এইবোৰ কি কথা কৈছ? তোৰ বাহিৰে মোৰ কোন আছে? তই এইবোৰ কথা ভুলতো মনলৈ নানিবি। তই নহ'লে মই কাক লৈ জীয়াই থাকিম? কাক লৈ জীয়াই থাকিম? সেইবোৰ কথা মনলৈ কেতিয়াও নানিবি দেই। শুন, নতুন কইনাজনী এনেকৈ কান্দি থাকিব নাপায় নহয়। তুমি আজি ফূৰ্তি কৰিব লাগে, আজি তোমাৰ ফূৰ্তি কৰাৰ দিন। এইখন ঘৰত আজি তোমাৰ প্ৰথম দিন। তুমি নিশ্চয় গম পাইছাই, তথাপিও কওঁ, তোমাক আমি এটা সন্তানৰ কাৰণে বিয়া কৰাই আনিছোঁ। কাৰণ তুমিতো দেখিছাই আমাৰ ঘৰ দুৱাৰ সা সম্পত্তি টকা পইচা বহুত, কিন্তু আমাৰ এই সা সম্পত্তি খাবলৈ কোনো আমাৰ সতি সন্তান নাই। গতিকে এই বংশৰ আগুৱাই নিবৰ বাবে
আমাৰ এটা সন্তানৰ প্ৰয়োজন সেইবাবে আমি তোমাক এনেদৰে বিয়া কৰাই আনিছোঁ এতিয়া আশা কৰোঁ তুমি আমাৰ মনৰ আশাটো সোনকালে পূৰণ কৰা এতিয়া তুমি অপেক্ষা কৰা মই এখেতক পঠাই দিছোঁ কথা ক'বলৈ আহিছে মই সিহঁতৰ সপোন পূৰণ কৰিব লাগে আৰে মোৰ কথা কোনে ভাবিলে মই যে কিমান কষ্টত আছো মই যে মোৰ ভাল পোৱা বিসৰ্জন দি মই কিমান কষ্টত আছো সেই কথা এবাৰ কোনোবাই শুনিছেনে কোনোবাই বুজি পাইছেনে মোৰ মনৰ কথা জোনালী তোমাক আজি কইনাৰ সাজত বৰ ধুনীয়া লাগিছে অ' আহো জোনালী আহো মোক ভোকো লাগিলে আহা জোনালী খবৰদাৰ মোৰ ওচৰলৈ আহিব আঁতৰি যাওক বুলি কৈছো তুমি তোৰ কাষলৈকে যাবলৈ নিদিয়া কি কথা কৈছা তুমি এইবোৰ যি শুনিছে মই সেয়াই কৈছো নাহিব আপুনি মোৰ ওচৰলৈ নাহিব মই মোৰ মা দেউতাৰ কথা মতে মই বিয়াত বহিছো কিন্তু এইখন বিয়াত বহিবলৈ মোৰ কোনো মন নাছিল ওলাই যাওক ইয়াৰ পৰা ওলাই যাওক মোৰ কাষলৈ আহিবলৈ চেষ্টা নকৰিব কি এনেকৈ ক'লে কেনেকৈ হ'ব হা এতিয়াৰ পৰা মই তোমাৰ স্বামী গতিকে মই যি কৰোঁ সেয়া মোৰ কথা এতিয়াৰ পৰা তুমি মোৰ মতে চলিব লাগিব এতিয়া তোমাৰ নিজৰ মমতালি নহ'ব নহয় মই আপোনাক মোৰ স্বামী হিচাপে কেতিয়াও নামানো মই মোৰ মা দেউতাৰ কথা ৰাখি মই আপোনাৰ লগত বিয়াত বহিছোঁ কিন্তু মই আপোনাক কেতিয়াও মনে প্ৰাণে মোৰ স্বামী বুলি নাভাবোঁ কাৰণ মই বেলেগক ভাল পাওঁ আৰু মই সদায় তাৰে হৈ থাকিম কি তুমি এইবোৰ কথা ক'বলৈ আহিছা ৰ'বা মই এতিয়াই অৰ্পণাক এই সকলোবোৰ কথা কৈ আছোঁ তাৰ পাছত তোমাক কি কৰি আছোঁ তাৰ ব্যৱস্থা আমি অতি সোনকালে কৰি আছোঁ মাক দেউতাকৰ কথা শুনি জোনালে বিয়াত বহিল সঁচা কিন্তু তাই গিৰিয়েকক তাক চাপিবলৈকে নিদিলে যাৰ বাবে গিৰিয়েকে খবৰত ক'ব নোৱাৰা হৈ ৰুমৰ পৰা ওলাই গ'ল ইয়াৰ পাছত বাৰু কি হ'ব জোনালে গিৰিয়েকক তাইক চাপিবলৈ দিবনে সিহঁতৰ সপোনবোৰ তাই পূৰণ কৰিবনে আৰু তাই বাৰু সেই নতুন ঘৰখনত সুখী হ'ব পাৰিবনে নে তাইৰ লগত কিবা অঘটন নঘটেতো এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাব আপোনালোকে ইয়াৰ পিছৰ খণ্ডটোত যিহেতু এই কাহিনীটো অলপ দীঘলীয়া হ'ব সেয়েহে খণ্ডকৈ দিবলৈ চেষ্টা কৰিছোঁ আজিৰ খণ্ডটি ইমানতে সমাপ্ত হৈছে আপোনালোকে বাৰু আজিৰ খণ্ডটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকল মোৰ চেনেলৰ নতুন বা যিসকলে মোৰ চেনেলৰ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব ইয়াৰ পিছৰ খণ্ডটি খুবেই ধুনীয়া হ'বলৈ গৈ আছে আশা কৰোঁ আপোনালোকে নিশ্চয় চাব ইয়াৰ পাছৰ খণ্ডটো অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম আজিলৈ ধন্যবাদ সকলো ভালে থাকক